আলমগঞ্জ বজাৰৰ গড়কাপ্তানি পথত কৃত্ৰিম বানপানী হেজাৰ হেজাৰ পথচাৰীৰ যাতায়াতত অসুবিধা শীঘ্ৰে পথ নিৰ্মাণৰ দাবী ৰাইজৰ। গৌৰীপুৰ আলমগঞ্জ বজাৰত কৃত্ৰিম বানপানী গড়কাপ্তানি পথত বেৰ দি ব্যৱসায়ী আৰু ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। স্থানীয় বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। আলমগঞ্জৰ ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংলগ্ন আলমগঞ্জ বজাৰ ফুলকাটাৰী সংযোগী পথত একাটো পাৰি যাতায়াত যোগাযোগৰ ক্ষেত্ৰত প্ৰতিদিনে যমজ যাতনা ভুগিছে হাজাৰ হাজাৰ পথচাৰী, স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বজাৰখনৰ ব্যৱসায়ীসকল। পানী ওলাই যোৱাৰ কোনো নলা নথকাৰ গড়কাপ্তানি পথছোৱাত প্ৰায় এমাহ ধৰি জমা হৈ আছে একাটো পানী। প্ৰায় ২০০ মিটাৰৰ পথত জমা হৈ থকা লেতেৰা পানীৰ মাজতে এনেদৰে চলিছে যাতায়াত। আনহাতে এই কৃত্ৰিম বানপানীৰ বাবে বন্ধ হ'ব লগা হৈছে শতাধিক দোকান পোহাৰ। এই ক্ষেত্ৰত স্থানীয় বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধে গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে প্ৰতিবাদী জনতাই। বজাৰত বেৰিকেড বন্ধ কৰা হৈছে, কিয় বন্ধ কৰা হৈছে? যাতায়াতৰ যেহেতু দুৰৱস্থাৰ প্ৰতি হয়তো লক্ষ্য কৰিছে, কি ক'ব? আপুনি এইখিনি কোশ্চিন কৰিছে আমালোকৰ বাবে, তাৰ বাবে আমি বহুত হেপি হৈছোঁ। আজি চাওক, আমাৰ ইয়াত এইখন ৰাস্তাৰে আলমগঞ্জ বজাৰৰ ৰাস্তাৰে ১ লাখৰ পৰা ২ লাখ মানুহে অহা যোৱা কৰে, কিন্তু এই বজাৰৰ যিখিনি ৰাস্তা বৰষুণ আহিলে আমাৰ বানপানীৰ নিচিনা হৈ যায়, নদীৰ নিচিনা হৈ যায়। কিন্তু আমাৰ ঘৰৰ MLA হয়, তেওঁৰ ঘৰ বজাৰৰ পৰা 1 কিলোমিটাৰ মান দূৰত, কিন্তু তেওঁ ৰাস্তাৰ বাবে একো কাম কৰা নাই। তেওঁ কৈ আছে যে মই সিফালে কাম কৰি আছোঁ, সিফালে কাম কৰি আছোঁ। তুমি নিজৰ ঘৰকে তুমি ঠিক কৰিব পৰা নাই, তুমি নিজৰ ঘৰৰ কামখিনি কৰিব পৰা নাই, তুমি বাহিৰত গৈ কি কৰিবা? সেইটো আমি ক'ব বিচাৰিমতো। আমাৰ অধিকাৰ আছে, আমি তাক ভোট দিছোঁ, আমি তাক সন্মান কৰিছোঁ, আমি তাক ইয়াত 2 বছৰৰ পৰা MLA বনাইছোঁ, কিন্তু তেওঁ ঘৰৰ ৰাস্তাখিনি তেওঁ বনাব পৰা নাই। আজি ইমানখিনি মানুহে ৰোগী লৈ যাব নোৱাৰে, এজন নামাজী মানুহে নামাজ পঢ়িব যাব নোৱাৰে, এজন পূজাৰীয়ে পূজা কৰিব যাব নোৱাৰে, নাপাক হৈ যায় শৰীৰখন। এইখন ৰাস্তাৰে যাওঁতে মানুহৰ বিভিন্ন ঘৰৰ পৰা লেতেৰা বস্তু আহি ৰাস্তাত সোমাই থাকে। 1 লাখ 2 লাখ মানুহে এই ৰাস্তাখিনিৰ মাজেৰে পাৰ হৈ যায়। কিয় যাব লাগে? আজি মই আপোনালোকৰ ওচৰত আৰু MLAৰ ওচৰত, আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ DCৰ ওচৰত এইখনেই অনুৰোধ জনাব বিচাৰি আছোঁ যে যিখন আমাৰ বিধায়কৰ ওচৰত ইমাৰ্জেঞ্চি ফাণ্ড থাকে, সেইখনৰ জৰিয়তে 2 ঘণ্টাৰ ভিতৰত যাতে আমাৰ ৰাস্তাখন চেংচন কৰি দিয়ে আৰু এদিনৰ ভিতৰত 2 দিনৰ ভিতৰত যাতে কামখন আৰম্ভ কৰি আমাৰ ৰাস্তাখন সম্পূৰ্ণ কৰি দিয়ে। যদি নোৱাৰে তেনেহ'লে আজি এইখন ৰাস্তাত 500জন মানুহ খাৰা হৈছে, তাৰ পিছৰ দিনা 50,000 মানুহলৈ আমাৰ ইয়াত থিয় হৈ যাম, আন্দোলন হ'ব। যদি নোৱাৰে তেওঁ কেতিয়াবা আমাৰ লগৰ সন্মুখত যাতে ভোট বিচাৰিব আহিব নোৱাৰে। সেইকাৰণে এই ব্যৱস্থা সেই MLAৰ ঘৰৰ বিৰোধিতা কৰিম, আমি DCৰ ওচৰত গৈ বিৰোধিতা কৰিম। আমাৰ ঘৰ লাগিবই, নহ'লে এনেকুৱা এটা সময় আহিব যাতে হিমন্তকো ইয়াত আহিব লাগিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো ইয়াত আহিব লাগিব। আজি আমালোকৰ ইয়াৰ অহাৰ মূল উদ্দেশ্য হৈছে এইখন আমাৰ আলমগঞ্জ বজাৰ, যিটো ৭০ নং গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত। আমাৰ বহুদিনৰ পৰা এইখন ৰাস্তা এনেকুৱা দুৰৱস্থা। ইয়াত বিভিন্ন ধৰণৰ মানুহৰ শিক্ষাৰ্থী, বজাৰখনৰ নাম হ'ল আলমগঞ্জ বজাৰ। এইখন বজাৰত মানুহ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ব্যৱসায় কৰিবলৈ আহে, লগতে এইখন ৰাস্তাৰে বিভিন্ন শিক্ষাৰ্থী, বিভিন্ন ব্যৱসায়িক ইয়াতে চলাচল কৰে। কিন্তু আমাৰ ইয়াৰ দুৰ্ভাগ্য কথা যে আমাৰ 2 টাৰ্মৰ পৰা আমালোকে AIUDFৰ পৰা আমালোকৰ মিজানুৰ ৰহমান ডাঙৰীয়াক আমালোকে MLA বনাইছোঁ, কিন্তু সিহঁতে ইয়াতে ঘৰ মাত্ৰ 5 মিনিটমান যাব লাগে, তথাপিও আমাৰ এনেকুৱা ৰাস্তাৰ দুৰৱস্থা। বহুতো আগৰ পৰা মানুহে কৈ আহিছে, কিন্তু তেওঁলোকে হাত সাৰি দিয়া নাই। আমালোকৰ এতিয়া দাবী হ'ল আমাৰ আজি বন্ধ কৰাৰ মেইন উদ্দেশ্য হ'ল আমালোকৰ এইটো পানীবিলাক যোৱাৰ, বৰষুণ আহিলেই বানপানী জানানে সৃষ্টি হৈ যায়। সেইকাৰণে আমাৰ তাৰ দাবী যে দুয়োফালে ড্ৰেইন ছিষ্টেমটো ব্যৱস্থা কৰি দিব লাগে, যাতে ইয়াত কোনো পানীৰ ব্যৱস্থা নহয়। আৰু ইয়াৰ ৰাস্তাৰ অৱস্থাটো বহুত বেয়া, আৰু সেইটো কনষ্ট্ৰাকশ্যন অতি সোনকালে হ'ব লাগে। এইখিনি আমাৰ ৰাইজৰ দাবী।